আমি পাৰ্চেণ্টেজ পঢ়ি আছিলোঁ। এতিয়া কৰিম পাৰ্চেণ্টেজসমূহ কেনেকৈ ফ্ৰেকশ্যনত লিখিব পাৰোঁ। আমি পাৰ্চেণ্টেজবিলাক ফ্ৰেকশ্যনত লিখিব পাৰে। ধৰি লওক আমাক যদি দিয়ে 25%, আমি জানো যে পাৰ্চেণ্টেজ মানে হ'ল 1/100। কিমান শতাংশই মানে 100%ই 100% হ'ব। গতিকে আমি কিমান পাৰ্চেণ্টেজ 100/25 মানে হ'ল 25%। গতিকে আমি চিম্পুল ভাষাত এক্সৰ মানটো ইয়াত বহাই দিলে x/100 কৰি দিলে আমাৰ এইটো ফ্ৰেকশ্যনত ভগ্নাংশত 25%ৰ ভগ্নাংশ মান x/100 মানে x মানে 25 ধৰিলোঁ আমি 100। আৰু যদি আমি কৰোঁ 1/4 লিখিব পৰা যায়, কাটি দিলোঁ চিম্পুল এইটো। আৰু এটা আছে ভগ্নাংশক পাৰ্চেণ্টেজলৈ নিয়া, আমি সেইটো শিকিম। x/y ভগ্নাংশটো শতকৰাত পাৰ্চেণ্টেজ বুলি দিছোঁ, শতকৰাৰ মান আমি ইয়াৰ মানটো উলিয়াব লাগিব। গতিকে x/y পাৰ্চেণ্টেজৰ শতকৰাত মান উলিয়াবৰ বাবে হ'ব x/y ইনটু 100%। চিম্পুল। গতিকে আমি কৰিব পাৰোঁ y ঠাইত ধৰি লওক আমাক যদি 5/6ৰ মানটো আমি ইয়াক পাৰ্চেণ্টেজত উলিয়াব লাগে। গতিকে ইয়াৰ মানটো হ'ব 5/6 ইনটু 100। কাটিলে 2 কাটিলে 50 হ'ল। ইয়াত থাকিলে 3 25 পাতিছোঁ, কৈছোঁ কিবা পাতিছোঁ কিবা 50 হ'ল। ধৰি লওক এইডোখৰতে লিখিলোঁ 250 ডিভাইডেড বাই 3 250 ডিভাইডেড বাই টংগৰক কৰিব লাগিব 250 ডিভাইডেড বাই 3 ছবাৰ গ'ল 24 হ'ল, 8 বাৰ গ'ল। বৰ কনফিউজ কৰি আছোঁ ন। 10 তাৰপিছত 3 বাৰ গ'ল 9, 1 থাকিলে 0.033 হ'ব। 83.33%। 83.33%। 5/6 মানে 83.35% হ'ল। সেই তেনেদৰে আমি যিকোনো কৰিব পাৰোঁ ভগ্নাংশৰ পাৰ্চেণ্টেজৰ মানটো উলিয়াবলৈ হ'লে। যিকোনো ভগ্নাংশটো x/y ইনটু 100 কৰিলে আমি যিকোনো ভগ্নাংশ চল্ভ হৈ যাব আমাৰ বাবে। এতিয়া আমি চাম পাৰ্চেণ্টেজৰ কোনো এটা সংখ্যাৰ সাপেক্ষে মানে কোনো এটা মানৰ সাপেক্ষে x মানৰ সাপেক্ষে x মানৰ সাপেক্ষে যদি আমাক y ৰ মানটো পাৰ্চেণ্টেজত উলিয়াব দিয়ে, শতকৰাত পাৰ্চেণ্টেজত উলিয়াবলৈ কি কৰিব লাগিব? আমি শতকৰাত উলিয়াবলৈ x মানৰ সাপেক্ষে y ৰ মানটো শতকৰাত উলিয়াব দিছে আমাক। যদি ধৰি লওক ইয়াত কিবা এটা কোৱান্টিটি দিলে সেই মানটো সাপেক্ষে y মানটো আমি শতকৰা ল'ব লাগিব। গতিকে আমি কৰিব লাগিব y মানটো পাতিব লাগিব ওপৰত। y ৰ মান ডিভাইডেড বাই x ৰ মান, x ৰ সাপেক্ষে যিহেতু x ৰ মান ইনটু হ'ব 100%। এইটো সূত্ৰটো আমাৰ হ'ব, ঠিকে পাইছেনে? y ৰ মানটো ওপৰত হ'ব, x ৰ মানটো তলত হ'ব। যিহেতু ইয়াৰ মানৰ সাপেক্ষে ই ডাঙৰ হ'ব। ধৰি লওক আমাক যদি দিয়ে 10 কেজি 15 কেজি
15 কেজিৰ সাপেক্ষে আমাক 10 কেজিৰ মান উলিয়াব দিলে গতিকে এই 10 কেজিটোৰ সাপেক্ষে হ'ব তলত সদায় ডাঙৰ সংখ্যাটো সদায় তলত হ'ব তো আমি অংক এটা কৰি চাম ডাঙৰ সংখ্যাটো বুলি নহয় আৰু ধৰি লওক আমাৰ যিটো মানৰ সাপেক্ষে দিছে সেইটো ধৰি লওক আমাক কেতিয়াবা বেছিও দি দিব পাৰে গতিকে আমাৰ যিটো মানৰ সাপেক্ষে দিছে ধৰি লওক আমি এক্সাম্পল এটা কৰিম 50 কেজি চাউল ধৰি লওক চাউল 50 কেজি চাউলৰ 10 কেজি একেটা এক্সাম্পল 10 কেজি চাউল কিমান পাৰ্চেণ্টেজ হ'ব চাউল কিমান শতাংশ হ'ব সিম্পল এইটো দেখিলেই ধৰিব পাৰে আপুনি 10ৰ মানটো ওপৰত হ'ব 10ৰ মানটো ওপৰত হ'ব 15 মানটো তলত হ'ব এইটো 100 কাটিলে দুবাৰ গতিকে হ'ব 20% কেতিয়া বেলেগ অংক আহি যাব পাৰে ধৰি লওক ইয়াত যেনিবা বেলেগ দি দিলে চাউল বেলেগ দিলে ধৰি লওক দিলে যে 5000 লিটাৰ বোলে গাখীৰ আছিলে 5000 লিটাৰৰ সাপেক্ষে তুমি উলিয়াবলৈ 250 লিটাৰৰ কিমান পাৰ্চেণ্টেজ হ'ব 250 দিলে 500 লিটাৰৰ কিমান পাৰ্চেণ্টেজ হ'ব গতিকে 250 ডিভাইডেড বাই 5000 ইনটু 100 কাৰ্টন গ'ল থাকিলে এইটো ডাইৰেক্ট কাটি দিব পাৰি 5 বাৰ গতিকে হ'ব 5% 250 লিটাৰ 500 লিটাৰৰ 5% হ'ব এনেকৈ অংক কৰিব চিম্পল হয় কৰিব পাৰে ইজিলি মুঠতে মনত ৰাখিলেই হ'ল যাৰ মানৰ সাপেক্ষে দিব সাপেক্ষে ওপৰত হ'ব মানটো যাৰ মানৰ উলিয়াব দিব তাৰ মানটো উলিয়াব বিচৰা মানটো কাৰ ওপৰত উলিয়াব বিচাৰিছে তাৰ মানটো দিব তলত হ'ব পাৰ্চেণ্টেজৰ আমি কিছুমান অংক সলভ কৰোঁ যিহেতু আমি সূত্ৰসমূহ আগতে পঢ়ি থৈছোঁ আগৰ ভিডিঅ'খিনি পাৰিলে চাব তাত আমি ভালকৈ বুজাবলৈ চেষ্টা কৰিছোঁ গতিকে এতিয়া আমি এই অংকটো কৰোঁ এজন মানুহৰ ইনকাম 8000 হ'লে আৰু 20% বাঢ়িলে ধৰি লওক এমাহ 20% বাঢ়িলে আৰু 8000 হয় আৰু 20% বাঢ়িলে তেওঁৰ দৰমহা হ'ব আমি 20%ৰ মানটো উলিয়াই যোগ কৰিলে এইটো কুৱেশ্যন সলভ হ'ব ধৰি লওক আমাৰ 20% মানে হ'ব 20% হ'ব 20 ডিভাইডেড বাই 100 ইনটু 8000 x মান y মান ধৰি লওক 20 মানে 20% উলিয়াব লাগে 8000 গতিকে দুটাখন গুচি গ'ল 8 গুণ 16 আমি পালোঁ তেওঁৰ 1600 টকা বাঢ়িব গতিকে তেওঁৰ দৰমহা হ'ব 8000টো তেওঁ পাবই প্লাছ 1600 পাব গতিকে দৰমহা হ'ব 9600 তেওঁৰ দৰমহা হ'ব 9600 হয়নে ইজি পাইছেনে ঠিক আমি এতিয়া আৰু বেলেগ অংক এটা লৈছোঁ এজন মানুহৰ ইনকাম 8000 হয় আৰু 20% এক্সট্ৰা ইনকাম হয় প্ৰত্যেক মাহে আৰু প্ৰত্যেক মাহে 20% এক্সট্ৰা ইনকাম হয় তেওঁ এক বছৰ উপাৰ্জন কিমান হ'ব গতিকে আমি অথনিৰ দৰে 20%ৰ মানটো উলিয়াই ল'ম 8000ৰ সাপেক্ষে আৰু সেই মাহটো এবছৰ কিমান পাব 12 পাব 12 লগত ইনটু কৰি দিম আৰু যোগ কৰি দিম ইজি 8000 হ'ব আপোনাৰ মান 20%টো আমি উলিয়াই ল'ম 20% 100 ইনটু 8000 টকা গুচি গ'ল থাকিলে 1600 টকা বোলে আৰু আমাৰ পাব প্ৰত্যেক মাহে পাব এবছৰৰ বাবে এবছৰত 12 মাহে গতিকে 1 year
ইজুকেল 1600 ইনটু 12 16 12 192 19,200 হ'ব। গতিকে তেওঁ পাইছিলে তেওঁ মাহে পায় 8,000কৈ। গতিকে এমাহত মহাই দিওঁ আমি এক্সট্ৰা ইনকামটো পালোঁ 19,200 আৰু যিহেতু তেওঁ 8,000কৈ পায় মন্থলি ইনকামটো 8,000 আছিলে, এইটো হ'ব 12, কাৰণ এইটো বাৰ মাহে পাইছে, প্ৰত্যেক মাহে পাইছে, এবাৰ কি পাইছে প্ৰত্যেক মাহে পাইছে। গতিকে হ'ব 8,000 কিমান হ'ব বাৰু 96 হয়নে 96,000 হ'ব। গতিকে এইটোৰ লগত যোগ কৰি দিলে হ'ব মন্থলি ইনকাম আৰু এক্সট্ৰা ইনকাম, টোটেল ইনকাম প্লাছ কিমান দিছিলে 96, গতিকে 96 ইনটু কৰি দিয়ক, যোগ কৰি দিয়ক 0,02 15,5 সকলোৱে 1 10 10 11 কিমান লাগে 1,15,200 টকা। তেওঁ ইনকাম হ'ল 1,15,200 টকা।